অতি দুৰ্ভাগ্যজনকভাৱে শিৱসাগৰৰ প্ৰগতি চিকিৎসালয়ৰ কাষৰে এগৰাকী অসমীয়া ব্যক্তিৰ মাটি আচলতে অনা অসমীয়া ব্যক্তি এজনে জোৰ জুলুম কৰি একাংশ গুণ্ডা বাহিনীৰ লগত লৈ কাঢ়ি লোৱাৰ যি অপচেষ্টা কৰিছে তাক আমি অসমীয়া যুৱ মঞ্চই প্ৰথমতে গৰিহণা দিছো। এটা কথা চাওক, যিটো সময়ত আচলতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে আচলতে মাটিৰ দালাল বা মাটিৰ এনেধৰণৰ কাম কাজৰ লগত জড়িত ব্যক্তিসকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে, তেনেকুৱা এটা সময়তে শিৱসাগৰৰ জনৈক যোশী নামৰ এজন ব্যক্তিয়ে এই অসমীয়া এগৰাকী ব্যক্তিৰ নিজৰ ম্যাদী মাটি আচলতে কাঢ়ি লোৱাৰ যি চক্ৰান্ত কৰিছে তাত আমি নিশ্চিতভাৱে গৰিহণা দিছো। আৰু এই ক্ষেত্ৰত আমি অভিযোগ উঠিছে যে শিৱসাগৰ জিলা প্ৰশাসনে তেওঁলোকক সহযোগ কৰিছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়লৈ আমি আহ্বান জনাইছো যে এনেধৰণৰ কাম কাজৰ লগত শিৱসাগৰ আৰক্ষী কি কাৰণে জড়িত হ'ব পাৰিলে, বা এনেধৰণৰ দিন দুপৰতে এগৰাকী অনা অসমীয়া ব্যক্তিয়ে অসমীয়া মানুহৰ মাটি কঢ়াৰ ক্ষেত্ৰত আচলতে দিন দুপৰতে কি ধৰণে গুণ্ডা বাহিনী লৈ গৈ বেলেগ ধৰণৰ চিটুৱেশ্যন ক্ৰিয়েট কৰিছে তাৰ ওপৰত সন্দেহ উপজিছে। গতিকে আমি অসম চৰকাৰলৈ আহ্বান জনাইছো, শিৱসাগৰ জিলা প্ৰশাসনলৈ আমি আহ্বান জনাইছো যে অনতি পলমে এই চক্ৰৰ লগত জড়িত যি যোশী উপাধিৰ মানুহ তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে, আৰু তেখেতৰ লগত যি সাংগু পাংগু বা যি কেইজন আচলতে গুণ্ডা বাহিনী লৈ এই অসমীয়া মানুহজনৰ পৰা মাটি কঢ়াৰ চেষ্টা কৰিলে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথা কিন্তু আমি অসমীয়া যুৱ মঞ্চই এই ব্যক্তিজনৰ কাষত ইতিমধ্যে আমি থিয় দিছো, আৰু প্ৰশাসনে যদিহে তেওঁক ন্যায় প্ৰদান কৰিব নোৱাৰে তাৰ পিছত আমি কিন্তু শিৱসাগৰ জিলা প্ৰশাসনৰ এগেইনষ্টত যাবলৈ আমি কুণ্ঠাবোধ নকৰিম।